নটামান বজাত কৈছে বোলে আপুনি হেৰি কৰিব মানুহখিনিক এক্সাইটেড হ'ব নিদিব যিটো ব্যৱস্থা কৰিছে এইটো ইয়াত হ'ব নোৱাৰে কাৰণ আমাৰ গাঁৱৰ মানুহৰ মাটি সিহঁতে বুজিব লাগে গণ্ডগোল কিয় নকৰিব তাকেতো ন সেইটো পালিলে ঘৰৰ চোতালত তাকেতো আজি এইখিনি উঘাল দিয়া সিহঁতে ট্ৰেক্টৰ কৰিছিলে ঘৰ বনাব হয়, যোৱাকালি আমি গম পালোঁ যে আমাৰ যিটো বাইপাছৰ কিনাৰত আমাৰ খিলঞ্জীয়া মাটিৰ আছিলে সেই মাটিখিনি অবৈধ বাংলাদেশীক আমন্ত্ৰণ দিছে আৰু তেওঁলোকে আহি ৰাতিটোৰ ভিতৰতে ঘৰ নিৰ্মাণ কৰিছে। আমি আজি আহি গোটেই ৰাইজে প্ৰতিবাদ কৰিলোঁ যে খিলঞ্জীয়াৰ মাটি চৰকাৰে যিহেতু ভূমিপুত্ৰৰ মাটি সংৰক্ষণৰ ব্যৱস্থা কৰিছে সেইকাৰণে আমি সকলো ৰাইজে আহি প্ৰতিবাদ কৰিছোঁ। ইতিমধ্যে SDC ছাৰে আহি আমাক জনালে যে এই কাৰ্যসূচী তেওঁলোকে আমন্ত্ৰণ দিয়াটো বন্ধ কৰিছে, কিন্তু যিটো আমাৰ মাজৰ দুষ্ট চক্ৰই এই মাটিটো আমন্ত্ৰণ দিয়া বুলি আমি জানিছোঁ। এটা চামে আমাৰ ইয়াত কোনো এটা বিশেষ সম্প্ৰদায়ৰ লোকক আমন্ত্ৰণ দিয়া বুলি তেওঁলোকে প্ৰকাশ কৰিছিল, কিন্তু আমি ইয়াত যিহেতু আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ মাটি, ইয়াতে আমি দুখন গাঁৱৰ মাজেৰে পানী বৈ যোৱা এটা খুঁটি আছে। এই খুঁটিৰ পানীখিনি আমি উপকৃত হওঁ, দুখন পথাৰতে খেতি পথাৰত আমি পানী লৈ যাওঁ। তাৰ উপৰিও বাইপাছটোৰ কাৰণে আমাক মাটি বিচাৰত আমি বাইপাছৰ মাটিখিনি কাটি লৈ যাবলৈ দিছোঁ যাতে ইন ফিউচাৰ আমাৰ সুবিধা হয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।